পলকতে পৃথিৱীখন সলনি হৈ গ'ল। ৰেল সেৱাও অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ'ল। মোনাত আঁতি আঁতি বন্ধা পিঠা লাড়ুবোৰ উলিয়াই বৈয়াম এটাত ভৰাই ৰদালিয়ে জোনাকৰ নিবলগীয়া পেনচোলাকেইটা আলমাৰিটোত জাপি কুচি ধুনীয়াকৈ থৈ দিয়ে। পুৱাৰে পৰা বাৰী ঘৰ আঁত মাৰি ফুৰা ৰদালিয়ে দিনৰ 2 বজাত এয়া দুপৰীয়াৰ ভাতসাজ খাবলৈ বুলি যতনাই লৈছে। শাহুৱেক মিনতী বৰুৱাই কেতিয়াবাতে ভাত খাই এতিয়া শোৱাপাটিত বিচনী মাৰি আকাশ পাতাল ভাবি আছে। ভাতকেইটা নাকে কাণে গুজি ৰদালিয়ে আলমাৰিটোৰ পৰা এজাপ চাদৰ মেখেলা বিচনাখনত উলিয়াই লৈ তাৰ পৰা জোনাকে সিহঁতৰ প্ৰথম বিবাহবাৰ্ষিকীত দিয়া গোলাপী চাদৰ মেখেলাযোৰ খুচৰিবলৈ ধৰিলে। গোলাপৰ পাপৰিহেন কপাহী কাপোৰযোৰত তাই এনে মৰমলগাজনী হৈ পৰে। ধুনীয়া লাগিছে বুলি নকলেও জোনাকৰ মিঠা বৰণীয়া মুখখনত বিৰিঙা সেই মৌকোমল হাঁহিটোতে ৰদালিয়ে বুজি পায় তাৰ ভালপোৱা বেয়াপোৱাবোৰ। ততাতৈয়াকৈ কাপোৰযোৰ পিন্ধি কঁকাললৈকে পৰা দীঘল চুলিগোছা বেনী গাঁঠি কপালত ডাঙৰকৈ ৰঙা ফুট আৰু শিৰত সেন্দুৰকণ লৈ তাই আইনাখনত নিজকে বাৰম্বাৰ চাবলৈ ধৰিলে। সন্ধিয়া 7 বজাত সি পোৱাহি কথা। জোনাকৰ বন্ধু ৰুবুলে তাক ৰেল ষ্টেচনৰ পৰা আনিবলৈ তাৰ নতুনকৈ কিনা স্কুটিখন মচিকাচি চিকচিকীয়া কৰি থৈছে। জোনাকৰ লগত কি কথা পাতিব, তাক কেনেকৈ আদৰিব, ঘৰত থকা দিনকেইটাত কি ৰান্ধি খুৱাব আদি অনেক চিন্তাই তাইক জুমুৰি দি ধৰিলে। নধৰিবইনো বা কিয়, আজি 2 বছৰৰ মূৰত মানুহটো ঘৰলৈ আহিছে। মোবাইলত যিমান ভিডিঅ' কল কৰিলেও মানুহটোক চকুৰ আগত দেখাৰ সমান একো হ'ব নোৱাৰে। বিয়াৰ 2 মাহৰ পিছতে সি মুম্বাইলৈ ডাঙৰ কোম্পানী এটাত চকীদাৰী কৰিবলৈ গুচি গ'ল। পিছৰ বছৰ বহাগ মাহত মাত্ৰ এমাহ থাকি সি আকৌ ঘূৰি গ'ল। তাৰ পিছত এই 2 বছৰৰ মূৰত সি আজি ঘৰলৈ আহিছে। গাঁৱৰ কোনো কামতে মন পুতি লাগিব নোৱাৰা জোনাকে মাক আৰু ৰদালিক আশ্বাস দিছিল, অসমত থাকি আৰু লাভ নহ'ব। সি মুম্বাইলৈ যাব। গাঁৱৰে দিলীপ দত্তই তাতে চকীদাৰী কৰি পিছলৈ ঠিকাদাৰ হ'লগৈ। এতিয়া গাঁৱত আৰ.চি.চি. ঘৰ বনাইছে। প্ৰয়োজন সাপেক্ষে সি দিলীপৰ দিহা পৰামৰ্শ ল'ব পাৰিব। ডাঙৰ মহানগৰীত কৰিব পৰা কামো সৰহ। যিকোনো এটা ডাঙৰ কোম্পানীতে সি সহজে কাম পাই যাব। তাতে যেনে তেনে খুটি খাব পৰা হ'লেই সি মাক আৰু ৰদালিকো লগত লৈ যাব। নিজৰ বুলিবলৈ মাটি বাৰী নায়েই। সকলো মাটি সম্পত্তি দ্বিতীয় পত্নী ৰত্না বৰাৰ নাম কৰি ইহসংসাৰ ত্যাগ কৰা তাৰ পিতাক শংকৰ বৰুৱাই সজা ঘৰখনো সি দদায়েকক বিক্ৰী কৰি যাব পাৰিব। ঘৰ-বাৰীৰ বিশেষ চিন্তা নথকা বাবে গাঁও এৰি মহানগৰীলৈ যাবলৈ সিহঁতৰ বিশেষ অসুবিধা নহ'ব। জোনাকৰ পৰিকল্পনা শুনি তাৰ আজলি মাকজনীয়ে মনতে বিশাল মহানগৰীত জীৱন-যাপন সপোন গুঠে। মেট মৰা সপোনৰ ভাৰ কঢ়িয়াই 23 বছৰীয়া ৰদালিৰ কুমলীয়া কান্ধত ঘৰখন আৰু মাকৰ দায়িত্ব জাপি দি সি মুম্বাইলৈ ৰাওনা হয়। দুপইচাৰ তাড়নাত হাহাকাৰ কৰি হাজাৰ বিজাৰ লোকৰ সমাগম ঘটা সেই মায়ানগৰীৰ বিশালতাত জোনাক ক'ৰবাত হেৰাই গ'ল। কি কৰিব, ক'ত যাব, ক'ত থাকিব একো আও-ভাও নাপালে। শেষত দিলীপ দত্তৰ দিহামতে সি অসমীয়া ডেকাকেইজনমানৰ লগ লাগিল। কাম বিচাৰি 1 সপ্তাহমান দৌৰা-দৌৰি কৰাৰ পিছত ডাঙৰ শ্বপিং মল এখনত চিকিউৰিটি কামটো পালে। ঘৰলৈ টকা পঠিওৱা বাদেই তাত চলিব পৰাকৈ স্বচ্ছল সবলতাৰ 6 মাহ লাগিল। ইপিনে পুৱা 8 বজাত আৰু গধূলি 8 বজাত নিয়মীয়াকৈ ফোন নকৰিলেই চিন্তাত সম্বিত হেৰুৱাই পেলোৱা অকলশৰীয়া ৰদালিজনীয়ে কেলেণ্ডাৰৰ পাত লুটিয়াই দিন-বাৰ হিচাপ কৰি দিন নিয়াইছে। এনেকৈয়ে ইটো সিটো কাম কৰি নিয়মীয়া কামৰ উপৰিও ডাঙৰ ডাঙৰ ৰেস্তোৰাঁত পাৰ্ট-টাইম কাম কৰি কেইটকামান আৰ্জি সি নতুন এটা কোম্পানীত মেনেজাৰৰ সহায়কৰ কামটো পালে। BA চাৰ্টিফিকেটখনৰ উপৰিও তাৰ সলসলীয়াকৈ হিন্দী ক'ব পৰা গুণটোৱে এই ক্ষেত্ৰত বহুত সহায় কৰিলে। তাৰ বেতনৰ পৰিমাণ বাঢ়িল। ঘৰলৈ সি মাহে মাহে টকা পঠিয়াব পৰা হ'ল। এক কথাত সি নিজে খুটি খাব পৰা হ'ল। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আৰু পঢ়িনো কি কৰিম মা, জোনাক মোৰ বাবে ৰৈ আছে নহয় বুলি জোনাকৰ সংসাৰ শুবগাৰ কৰিবলৈ অহা ৰদালি বোৱা কটা ফুল বচা আদি সকলো কামতে পাকৈত। চাকৰিয়াল মাক-দেউতাকৰ আদৰ আশ্বাসৰ ডাঙৰ হোৱা ফুলকুমলীয়া ৰদালিয়ে বিয়াৰ পিছতেই অতি কম দিনৰ ভিতৰতে ঘৰখন আটোম-টুকুৰিয়াকৈ সজাই পৰাই আপোন কৰি পেলালে। ঘৰখন মৰমেৰে বান্ধি ৰখাত ক'তো খুঁত ৰখা নাছিল তাই।
শাহুৱেকক সময়মতে দৰৱ পাতি যোগান ধৰাৰ পৰা গেছৰ চিলিণ্ডাৰৰ ব্যৱস্থা কৰালৈকে সকলো তাইৰ ওপৰত। শাহুৱেকৰ বৃদ্ধ পেঞ্চনৰ টকাকেইটাৰে নিখুঁতকৈ ঘৰখন আঁতমাৰি ফুৰা মানুহজনীৰ শুকাই যোৱা মুখখন দেখি এদিন জোনাকে তাইক প্ৰশ্ন কৰিছিল, তোমাৰ বাৰু মোৰ নিচিনা ঠিকনাবিহীন মানুহ এটালৈ বিয়া হৈ আহি অনুশোচনা নহয়নে? অনুশোচনা মানে? জুহালৰ কাষৰ পীৰাখনতে বহি শাক কুটি থকা ৰদালিয়ে মূৰ নোতোলাকৈয়ে প্ৰশ্ন কৰে। মানে তোমাৰ কেতিয়াও দুখ নালাগেনে ৰদালি নিজৰ অৱস্থা দেখি? মহানগৰী এৰি গাঁৱৰে চাৰিআলিৰ চুকত এখন দোকান খোলক, সৰহীয়াকৈ টকাকেইটা হাতত নপৰিলেও অন্তত ঘৰখন পাব, তেতিয়া আৰু মোৰ কোনো অনুশোচনা নাথাকিব। জুইৰ পোহৰৰ জিলিকি ৰোৱাৰ ডালিৰ পূৰ্ণিমাৰ চন্দ্ৰহে নিস্নিগ্ধ মুখখনিলৈ চাহি থৰ লাগিল। ঘৰত থকা দিনকেইটা হাউৎকৰে পাৰ হৈ গ'ল। জোনাকৰ উভতাৰ দিন কাষ চাপিল। লৰালৰিকৈ সি ঘৰৰ পৰি থকা কামবোৰৰ আঁত পিত মাৰিবলৈ ধৰিলে। পাচলি খেতিৰ পৰা আৰম্ভ কৰি চাৰিসীমাটো জেওৰা জপনা দি বেৰি কুৰি লোৱালৈকে অনেক কাম ৰদালিয়ে জোনাকক দি পঠিয়াবলৈ পিঠা পনা লাৰু বিধে বিধে আচাৰ বনাবলৈ আৰম্ভ কৰিলে। কিন্তু তাৰ উভতিবলগীয়া দিনৰ প্ৰায় ২ সপ্তাহ আগত সেই আকস্মিক আচহুৱা অচিনাকি খবৰবোৰ চাৰিওফালে বিয়পিবলৈ ধৰিলে। ভাৰত পালেহি মহামাৰী, বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। দেশৰ ৰাষ্ট্ৰপতি কৰোনাত আক্ৰান্ত। স্কুল কলেজ বিশ্ববিদ্যালয় আৰু বজাৰ সমাৰ অনিৰ্দিষ্ট কাললৈ বন্ধৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। অসম পালেহি মহামাৰী, কাইলৈৰ পৰা বন্ধ থাকিব স্কুল কলেজ। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ আহ্বান অসম চৰকাৰৰ। পলকতে পৃথিৱীখন সলনি হৈ গ'ল। ৰেল সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ'ল। মোনাত আঁতি আঁতি বন্ধা পিঠা লাড়ুবোৰ উলিয়াই বৈয়াম এটাত ভৰাই ৰদালিয়ে জোনাকৰ নিবলগীয়া পেণ্ট চোলাকেইটা আলমাৰিটোত জাপি-কুচি ধুনীয়াকৈ থৈ দিয়ে। যোৱা ২ মাহ ধৰি জোনাক কাম কৰা কোম্পানীটো বন্ধ হৈ আছে। তাত কাম কৰা তাৰ লগৰ কেইজনো ঘৰা-ঘৰি গ'লগৈ। গোটেই দেশৰ অৰ্থনীতি ৩-৪ মাহতে বুৰ গ'ল। আৰু যদি এমাহ লকডাউন থাকে তেতিয়াহ'লে জোনাকহঁতৰ কোম্পানীও তল যাব। অনিশ্চয়তাই মানুহবোৰক বেৰি ধৰিলে। আহিবলগীয়া দিনবোৰৰ কথা ভাবি মূৰ ঘমাই নাথাকি জোনাকে ঘৰৰে বাৰীৰ কামত মনোযোগ দিবলৈ ধৰিলে। বিধে বিধে ৰোৱা লাও, জিকা, ভোলে তাৰ বাৰীখন ভৰাই পেলালে। মুখত মাস্ক আৰু হাতত গ্লভছ পিন্ধি সি তাৰ চাইকেলখন লৈ ঘৰে ঘৰে পাচলি বিকিবলৈ ধৰিলে। গাঁৱৰ স্বাস্থ্যকেন্দ্ৰৰ ল'ৰাকেইটাৰ লগ লাগি সি গাঁৱত মাস্ক, ছেনিটাইজাৰ বিতৰণৰ কামত লাগি-ভাগি দিলে। ৰদালিয়ে বিভিন্ন ৰঙী মাস্ক চিলাই জোনাকক সেইবোৰ বিকিবলৈ দিলে। এখনত ৫০ টকাকৈ মাস্কবোৰত তাই ভাল দাম পালে। কেৱল গাঁৱতে সীমাবদ্ধ নাথাকি তাইৰ মাস্কৰ ব্যৱসায়টোৱে চহৰতো বেছ আদৰ পালে। সৰু সৰু ফুল বচা ৰং-বিৰঙী মাস্কবোৰ মহিলাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হ'ল। এনেকৈ নাযায় নোপোৱাকৈ ২টা বছৰ পাৰ হৈ গ'ল। মহামাৰীৰ প্ৰকোপ কমিল। স্কুল কলেজ অফিচ কাছাৰীত আকৌ আগৰ দৰে কাম আৰম্ভ হ'ল। বজাৰ সমাৰ বহিল। নাকৰ পৰা মাস্ক আহি জেপত সোমাল। মানুহবিলাক ভেকচিনেটেড হ'ল। জোনাকলৈ কোম্পানীৰ পৰা ফোন আহিল। কোম্পানীৰ কাম আকৌ আৰম্ভ হ'ব। গতিকে কৰ্মচাৰীখিনি তাৰ ১ সপ্তাহৰ আগতে তাত হাজিৰ হ'ব লাগে। ৰদালিয়ে জীৱনলৈ আকৌ আন্ধাৰ নামিল। ২টা বছৰে মানুহটোক কাষত পাই তাই পাহৰি পেলাইছিল বীজাণুৱে নিমাত কৰা অসুখীয়া পৃথিৱীৰ অৱনমিত জীৱনবোৰৰ কথা। কালৰূপী মহামাৰীয়ে তাইৰ জীৱনলৈ আশাৰ ঢলহে বোৱাইছিল। পেটে পেটে তাই প্ৰাৰ্থনা কৰিছিল, মহামাৰী আৰু কেইটামান দিন থাকক, ৰেল সেৱা আৰু কেইটামান দিন বন্ধ থাকক। কিন্তু পৃথিৱীখন এতিয়া আৰোগ্য হ'ল। সকলো আগৰ দৰে হ'ল। আগৰ দৰেই এতিয়া তাই কেলেণ্ডাৰ লুটিয়াই লুটিয়াই দিন-বাৰ হিচাপ কৰিব লাগিব। আগৰ দৰেই পুৱা তাই গধূলি ফোন কলকেইটালৈ বাট চাব লাগিব। আগৰ দৰেই তাই এওঁ আহিলে লাও দি হাঁহৰ মাংস ৰান্ধিম বুলি আলু আৰু শাকেৰে ভাত খাব লাগিব। উৎকট গৰমত ভিতৰত থাকিব নোৱাৰি দুপৰীয়া ভাতসাজ খাই পিছফালৰ চোতালতে চকী পাৰি বহিলি জোনাক। কাষতে মাক মিনতী বৰা। ইতিমধ্যে বাচন-বৰ্তন ধুই আজৰি হোৱা ৰদালিও কাষতে মূঢ়া এটা লৈ বহিলি। পিছপিনৰ ৰিব-ৰিব বতাহ ছাতিয়ে গা হাত পেলাই গ'ল। নিজৰ নিজৰ চিন্তাত মগ্ন হৈ বহোতে বহোতে সিহঁতৰ বেলি হ'ল। ৰদালিয়ে ৩ কাপ চাহ আৰু ৩টা লাড়ু লৈ আকৌ বাৰান্দাতে বহি ল'লেহি। খুন্দুনা এটাত তামোল খুন্দি থকা মিনতীয়ে চকু মুদি চকীত দীঘল দি পৰা জোনাকক প্ৰশ্ন কৰে, জোন, কোনদিনা উভতিম বুলি ঠিক কৰিছ? মেনেজাৰৰ লগোৱা হৈ কি কৰিম মা, ইয়াতে অতবোৰ কাম পৰি আছে। জোনাকৰ কথাষাৰত ৰদালি জিকাৰ খাই গ'ল। বুকুখনৰ পৰা গধুৰ শিল এটা কোনোবাই খহাই নিয়াৰ নিচিনা অনুভৱ হ'ল তাইৰ। মুখেদি আপোনা-আপুনি হাঁহি বিৰিঙি পৰিল। নিশ্চিন্ত মনে লাড়ু এটাত একামোৰ মাৰি জোনাকে চাহৰ পিয়লাত চুমুক দিলে।
পশ্চিমৰ বেলিটোৰ সুমথিৰা আভাৰে জিলিকি পৰি ৰদালিৰ মুখমণ্ডল। আজিৰে পৰা তাই আৰু কেলেণ্ডাৰ লুটিয়াই দিনবাৰ হিচাপ নকৰিলেও হ'ব। সমাপ্ত।